দেৰগাঁৱৰ নাহৰডুঙাত উত্তপ্ত পৰিস্থিতি কাকডুঙা ব্লকলৈ নিয়া পেভাৰ ব্লক অন্য ঠাইলৈ নিয়াক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভুক্তভোগী হা যেতিয়া হস্পিটেল আমাৰ পঞ্চায়তে যেতিয়া নেকি দিলে এইটো 40 লাখ টকাৰ ৰাস্তা ফেভাৰ ব্লক তেতিয়া কিমান কষ্ট আমি বোকাত মানে ইয়াত যাব লগা হৈছিল তেতিয়া আমাৰ ৰাইজে অকমান সকাহ পালে ৰাস্তাটো হ'ল এতিয়া আমাৰ পঞ্চায়তে দিয়া আকৌ ফেভাৰ ব্লক এই বস্তুটো আমি উঠাই নিবলৈ কিয় দিম কথাটো কৈছো আমাৰ ইয়াত ভিতৰুৱা ৰাস্তা কিমান বেয়া হৈ আছে এইখিনি আমি দিম আমি ৰাইজে দিম এই বস্তুটো উঠাই নিবৰ কোনো প্ৰয়োজন নাই নহয় কিমান গাড়ী নিলা পাতৰ গাড়ী ভিডিঅ চিডিঅ আমি নাম পুৰা নিছলা কৈছিল এইটো নামটো এইফালে ঘূৰি লওক ভিডিঅ বাইৰৰ নামটো আমি কেনেকৈ গম পাম কেনেকৈ ভিডিঅ বাইৰ আপোনালোকে গম নোপোৱাকে চুৰ কৰি নিছিল নহয় না আপুনি চুৰ নিব কৈছে না আপুনি চুৰ নেকি তেতিয়ালে গম নোপোৱাকে কেনেকৈ যাব মাল আপুনি চুৰ আপুনি নামটো কব নোৱাৰে আপোনাৰ ভাড়াটো কোনে দিব গাড়ীখন মালিকৰ লগত আমাৰ কানেকচন নাই মালিকৰ লগত ড্ৰাইভাৰ বলত ড্ৰাইভাৰ কোনে নিব কৈছে কাৰ ঘৰত কৰাইছে মালিকৰ লগত আমাৰ কানেকচন নাই। নাহৰডুঙা অঞ্চলৰ এটা পেভাৰ ব্লকৰ পথ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে এৰুৱাই পেলোৱা হৈছিল পুৰণা পেভাৰ ব্লক। এই পুৰণা পেভাৰ ব্লকে কাকডুঙা ব্লকত জমা কৰাৰ কথা দিছিল ব্লকৰ বিডিঅ'য়ে কিন্তু পেভাৰ ব্লক কঢ়িওৱা দুখন ডাম্পাৰে দেৰগাঁৱৰ অন্য স্থানলৈ সৰবৰাহ কৰাৰ অভিযোগ ৰাইজৰ বন্ধ কৰি দিছে ডাম্পাৰৰ চলাচল আৰু পুৰণা পেভাৰ ব্লক জৰাজীৰ্ণ বাটপথত ব্যৱহাৰৰ দাবী ৰাইজৰ। যোৱাকালি আমাৰ ইয়াতে আমাৰ পঞ্চায়তৰ খেৰপথাৰ গাঁও পঞ্চায়তৰ বিডিঅ' আহিছিলে আৰু আমি মানে এই পুৰণা ইটাবিলাক যিবিলাক এতিয়া পিডব্লিউ ৰাস্তা এতিয়া নতুনকৈ এটা আঁচনি কৰিছিলোঁ বনাই আছে আমাৰ যিটো পুৰণা যিটো ইটা মানে ফাইবাৰ ইটা এই ফাইবাৰ ইটাটো আমি মানে ইয়াতে ৰাখিম বুলি ভাবিছিলোঁ যে আমাৰ ৰাস্তা বহুতখিনি বেয়া হৈ আছে মানে আমাৰ নাহৰডুঙা পথলৈ ইফালে স্কুললৈ যোৱা ৰাস্তা গোটেই বোকা আছে আৰু তাৰ পৰা আমাৰ এই মেডিকেল ফ্ৰণ্টত যোৱা ৰাস্তাটো গোটেই বোকা হৈ আছে গতিকে আমি বিডিঅ' বাইদেউক অনুৰোধ কৰিছিলোঁ যে ফাইবাৰ ব্লকৰ ইটাটো আমাৰ এই পুৰণা ইটাবিলাক আমাৰ ৰাস্তাটো বনোৱা এটা বিকল্প এটা কৰিব লাগে গতিকে ফাইবাৰ ইটাবিলাক আমাৰ মেডিকেলৰ ইয়াতে থ'ব লাগে আমাৰ জেগা আছে তেনেকুৱা থ'ব লাগে বুলি আমি অনুৰোধ কৰিছিলোঁ কিন্তু বিডিঅ' বাইদেৱে আমাৰ কথাটো নামানি আৰু ফাইবাৰ ব্লকে ইটাবিলাক ইয়াত নিয়াৰ মানে শীতল পথাৰৰ মানে পঞ্চায়তলৈ নিয়াৰ ব্যৱস্থা কৰিছিলে বলকলে তাৰ পাছত আমি বাধা প্ৰদান কৰিলে যে আমি নিবলৈ নিদিওঁ বাইদেউ আপোনালোকে আমাৰ এইটো ৰাস্তাবিলাক বনাই দিয়ক এনেকৈ আমি দাবী ধৰিছোঁ ইটাবিলাক ইয়াতে থাকক কিন্তু তাৰ পাছতে আমি বিডিঅ' বাইদেৱে ব্লকৰ মানে বিডিঅ' বাইদেৱে আমাৰ চাৰ্কলৰ দেৰগাঁও চাৰ্কলৰ এছডিচিক নিমন্ত্ৰণ কৰি আনিলে এছডিচি বাইদেউ আহি আমাক কথাটো বুজালে তো বাইদেউ বুজোৱা মতে যে তাতে পঞ্চায়তৰ ইটাবিলাক ৰাখিবলৈ দিয়ক এটা কৰি তাতে থাকক এটাৰ পৰা একো অনিষ্ট নহয় এটাও চুৰ নহয় এটা ইটাও চুৰ নহয় তেনেকুৱা বিডিঅ' বাইদেউ আমাক কথাটো বুজালে আৰু চাৰ্কলৰ বাইদেউ লগতে আছিলে আৰু চাৰ্কলৰ বাইদেউৰ সন্মানটোৰ অৰ্থে আমি মানে সৈমান হ'লো আৰু নিবলৈকো আমি ইটাবিলাক আমি নিবলৈ আমি মানে বাধ্য হৈ গ'লো কিন্তু আমাৰ বিডিঅ' বাইদেউৰ ওপৰত কিন্তু আমাৰ সন্দেহ আছিল বিডিঅ' বাইদেউ যে বস্তুটো যিভাগে ক'লে আমাৰ কিন্তু তাত সন্দেহ আছিলে সেইবাবে আমি মানে কি কৰিছোঁ মানুহ আমি চাৰিওকাষে লগাই দিলোঁ মানুহ লগাইছোঁ যে ইটাবিলাক প্ৰকৃততে মানে ব্লকলৈ গৈছেনে নাই যোৱা সেইকাৰণে আমি মানুহ মানে আমি গোটেই লগালোঁ তো ঠিক 5টামান বাজিছে সেইটো সময়তে আমাৰ ইয়াৰ পৰা ফাইবাৰ ইটাবিলাক পঞ্চায়তলৈ নগৈ দেৰগাঁও ফালে 2টা গাড়ী মানে ফাইবাৰ ইটা লৈ গৈ আছে দেৰগাঁও টাউনৰ ফালে গাড়ী লৈ গৈ আছে দেখিছে মানুহৰ মোৰ প্ৰমাণ আছে আমাৰ মানে জ্বলন্ত প্ৰমাণ আছে আৰু আমাৰ গোটেই মোবাইলত এইবিলাক ফটো মৰা আছে গাড়ী যোৱা যিটো গাড়ী লৈ গৈছে আমি নেগেটিভ চাৰিআলিত গৈ আমি ফটো মাৰিছোঁ কেপচাৰ কৰিছোঁ গতিকে আমাৰ বাইদেউ প্ৰতিশ্ৰুতি দিছিলে বিডিঅ' বাইদেৱে যে আমাৰ ব্লকৰ পৰা পঞ্চায়তৰ পৰা এটা ইটাও খেলি মেলি নহয় এটা লোহাৰ টুকুৰা চুৰ নহ'ব আপোনালোকে তাত বস্তুটো আমাক নিবলৈ দিয়ক যদি ইমানখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছত আমি সৈমান হ'লোঁ নিলে কিন্তু তাৰ পাছত আকৌ 2 গাড়ী ইটা আকৌ ইয়াৰ পৰা কেনেকৈ ফাইবাৰ ইটা দেৰগাঁও ফালে যাবলৈ পালে সেইটোৱে আমাক উত্তৰ লাগে সেইটোৱে কিন্তু আমি সেইকাৰণে গাড়ী এটা জব্দ কৰি থৈছোঁ আমি যাবলৈ দিয়া নাই পথ বন্ধ কৰি থৈছোঁ আমি এতিয়া যাবলৈ দিয়া নাই দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তী ৰিপৰ্ট অসম টুডে।